বৌয়েকৰ সৈতে বেয়াকৈ ধৰা পৰিল দেউৰেক কালিমা সানিলে বৌয়েক দেউৰেকৰ পবিত্ৰ সম্বন্ধত নিজ ককায়েকৰ সন্মুখতে ভাতৃৰ নিকৃষ্ট কাণ্ড ককায়েকৰ হাতত ধৰা পৰাৰ পাছত ঘটিল এই ঘটনা এইজন তপন বৰুৱা ঘৰ নগাঁৱৰ বহমপুৰৰ বৰবাৰীত এইগৰাকী তপনৰ সুন্দৰী পত্নী কৰ্মসূত্ৰে দুয়ো থাকে হায়দৰাবাদত ককায়েক বৌয়েকৰ সৈতে একেলগে থাকে কনিষ্ঠ ভাতৃ দীপজ্যোতি বৰুৱা কিন্তু প্ৰেমৰ নিচাত অন্ধ হৈ দীপজ্যোতিয়ে পাহৰিলে ভাই ককাইৰ সম্বন্ধ নিজ ককায়েককে প্ৰতাৰণা কনিষ্ঠ ভাতৃৰ চুকত থাকি বুকুত কামুৰিলে ভাতৃ দীপজ্যোতিয়ে ককায়েক বৌয়েকৰ সৈতে ভাল সম্পৰ্ক আছিল দীপজ্যোতিৰ কিন্তু এদিন দুদিনকৈ বৌয়েকৰ সৈতে দীপজ্যোতিৰ গঢ়ি উঠে অবৈধ সম্পৰ্ক ককায়েক নথকা অৱস্থাত গোপন প্ৰীতিত মস্কুল হৈ থাকে বৌয়েক দেউৰেক কিন্তু গোন্ধ থকা ফুল ফুলিলে গোন্ধটো ওলাবই সেয়ে দুয়োৰে গোপন প্ৰেম এদিন ধৰা পৰিল জ্যেষ্ঠ ভাতৃৰ চকুত তাৰ পাছতে সতৰ্ক কৰি দিলে পত্নী ভাতৃক কিন্তু প্ৰেমক জানো বাধা দি ৰাখিব পাৰি সেয়ে তপনেও বাধা দি ৰাখিব নোৱাৰিলে পত্নী ভাতৃক বৌয়েকক লৈ পলাল কনিষ্ঠ ভাতৃ তাৰ পাছতে জ্যেষ্ঠ ভাতৃৰ লাগিল হাহাকাৰ কাষ চাপিছে হায়দৰাবাদ আৰক্ষীৰ সহায় খুজিছে সংবাদ মাধ্যমৰো মোৰ নাম তপন বৰুৱা মোৰ ঘৰ নগাঁও বহমপুৰ বামুণী বৰবাৰীত মই কৰ্মসূত্ৰে হায়দৰাবাদত থাকোঁ মোৰ পত্নীও থাকে হায়দৰাবাদতে মোৰ ভাইটিৰ দেউতাও থাকে হায়দৰাবাদতে তেনেকৈ থাকোঁতে মোৰ নিজৰ ভাইটি দিব্যজ্যোতি বৰুৱা তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়াৰ পিছতে মই গম পালোঁ গম পোৱাৰ পিছতে মই খং কৰিলোঁ খং কৰোৱাৰ পিছতে তেওঁলোক কালি 13 ডিচেম্বৰ 2023 চনত হেৰিয়াত কি কয় 2023 চন তেওঁলোক হেৰিয়াৰ পৰা হায়দৰাবাদৰ পৰা তিনিওজন পলাইছে অলৰেডি মই হায়দৰাবাদৰ পুলিচৰ সহায় লৈছোঁ মই এখন এজাহাৰ ৰুজু কৰিছোঁ তাৰপিছত এতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে মই তেওঁলোকক যাতে ঘূৰিবলৈ কৈছোঁ ক'ত আছে আহি পেলাই মোৰ লগত ডিছকাশ্যন কৰিব লাগে সেইকাৰণে মই সংবাদ মাধ্যমৰ ওচৰত মই চাপিছোঁ কিন্তু আকৌ ঘূৰি আহিবনে পত্নী আচলতে সমাজখনত হৈছে বোৱাৰীৰ পৰকীয়া প্ৰেমৰ বাবেই থান-বান হৈ গৈছে একোখন সুখৰ সংসাৰ ইয়াৰ বাবে দোষী কোন প্ৰশ্ন আপোনালৈ বহমপুৰৰ পৰা হিমাংশু বৰাৰ ৰিপৰ্ট অসম লাইভ 24